সুপ্ৰভাত জনালো আপোনালোক সকলোকে। মানুহজনক ভিতৰৰ কামবোৰ কৰিব দিছো আৰু বাহিৰৰ যিমান সমস্ত কাম আছে গোটেই কামখিনি মই কৰিব লৈছো। দুদিনমান যাব আৰু মিঠাতেল শেষ হ'বলৈ হৈছে, সেয়েহে এইখিনি শুকুৱাই ৰাখিছিলোঁ। আৰু আজি ৰাতিপুৱাতে যদি মই ধুনীয়াকৈ জাৰি মেলি চাফা কৰি নলওঁ তেতিয়াহ'লে আৰু মই দুপৰীয়া সময়ছোৱাত নোৱাৰিম, কাৰণ ইমান যে ৰ'দটো চোকা হৈছে। দেশৰ পৰিস্থিতিৰ কথাটো গম পাইছোৱে, আৰু আমি সাধাৰণ মানুহখিনিয়ে একো কৰিব নোৱাৰোঁ। আমাৰ ভাৰতীয় সেনাসকলে যিখিনি কৰিছে তাক আমি সদায় সঁচাকৈয়ে সৌভাগ্যৱান বুলি ভাবিব লাগে, কাৰণ ভাৰতবৰ্ষত আছোঁ আৰু ইমানখিনি বিপদৰ পৰা যে ভাৰতীয় সেনাসকলে আমাক ৰক্ষা কৰিছে, নহয়নে বাৰু? আজি আমি নিশ্চিন্ত মনেৰে মুক্ত মনেৰে খাইছোঁ, বৈছোঁ, পিন্ধিছোঁ, উৰিছোঁ। দেশৰ সমস্যা তেওঁলোকে সকলোবোৰ সমস্যা সমাধান কৰি আছে। খাবতো লাগিবই, কামটো কৰিব লাগিবই জীয়াই থকা দিনকেইটাত। মানুহজনক ভাত বনাব দিছোঁ, অনুৰাগ স্কুল যাব। আৰু এতিয়া মই আৰু এইখিনি চাফা কৰি মেলি লওঁ। মাৰ্চ মাহৰ পৰা সৰিয়হ খাইছিলোঁ। মাৰ্চ, এপ্ৰিল, মে' 2.5 মাহ নহ'ল, 1 বস্তা সৰিয়হ খতম। নিজেও খালোঁ বহুতখিনি, আলহী অতিথিও বহুত লৈ গ'ল, আৰু লগতে মাহঁতকো দিলোঁ, বাহঁতকো দিলোঁ। সেয়েহে 1 বস্তা শেষ হ'ল আৰু 3 বস্তা আছে। বহুতে ভাবিব পাৰে তেল এটুপিও নাই, ইমান তেলৰ কথা কয় বুলি। তেল আছে, তেল খাওঁ, কিন্তু প্ৰায় বইল খাওঁ বুলি ক'ব পাৰি। বইল যদি কিবা এটা বনাওঁ আৰু তেলৰো কিবা এখন বনাওঁ, আৰু আপোনালোকক প্ৰায় বইলখিনিয়ে দেখাওঁ, কাৰণ বইল খোৱাটো আমাৰ শৰীৰৰ কাৰণে বহুত উপযোগী। আৰু আমাৰ ল'ৰাটো একে, মই যিহেতু বইল খাই ভাল পাওঁ, সিও বইল খাই ভাল পায়। চাফাকৈ ধুই মেলি লৈছোঁৱে, কিন্তু সৰিয়হবোৰ যিহেতু মেচিনত মৰা আৰু আমি দ্বিতীয়বাৰ জাৰি দিয়া নাই, চালিও দিয়া নাই, একেবাৰে যি তাত চালিছিলোঁ মেচিনৰ তলত, সেইটোকে অকণমান গুড়া আছে, আৰু এইখিনি চালি মেলি ল'ম। নহ'লে আকৌ এইখিনি জাৰি নিদিলে মানে নিজক কেঁচিয়ে নিদিব। বহুত গৰম নি? খাব পাৰিবা, চাহ পানী খোৱা নিচিনা। এয়া হৈছে চাবা স্নেক গ্ৰাছ। মই গোলাঘাটৰ পৰা লৈ আহিছিলোঁ আৰু আপোনালোকক ভিডিঅ' আকাৰে দেখাইছিলোঁ যে চাবা স্নেক গ্ৰাছে কেঞ্চাৰ, কিডনী, প্ৰেছাৰ, চুগাৰ, নানান ধৰণৰ বেমাৰৰ সমস্যা দূৰ কৰে চাবা স্নেক গ্ৰাছে। আৰু দাদাই মোৰ কাৰণে দি আহিছিলে, বলেনে মানে এতিয়া মোৰ যেতিয়াৰ পৰা পেচাব ইনফেকশ্যন হ'ল, কেনেবাকৈ পেটত কিডনীত পাথৰ চাথৰ হৈছে বুলি ৰাতিপুৱা চাহৰ সলনি এনেকৈ বাটি খাবলৈ দিয়ে। আৰু খাবলৈ বিৰাট ধুনীয়া, মানে ইমান মিঠা নহয় খাবলৈ। মতা মানুহ এজনে ভিতৰৰ কাম ইমানখিনি কৰি দিলে বুলি ক'লে মাইকী মানুহগৰাকীয়ে বহুতখিনি কামৰ পৰা ৰেহাই পায়। পাকঘৰত মৰমক ভালদৰে খোৱাই বোৱায়ো এইফালে কিতাপো পঢ়াই আছে, লগতে ভাত পানীৰো যা যোগাৰ কৰি আছে। আৰু লাহেকৈ মোৰো কাম শেষ হ'ল। গোটেইখিনি জাৰি লোৱাৰ পাছত 11 মান বজালৈকে এনেকৈ অকণমান বহলাই দিওঁ বুলি লৈছোঁ। অকণমান মানে শুকাই থাকিলে মানে মিললৈ নিবলৈ ভাল হয়। আৰু আজি সন্ধিয়াৰ সময়ছোৱাতে মিলত দিও আহি অহা কাইলৈ তেলখিনি ৰাতিপুৱাই লৈ আহিমগৈ। আৰু